হেল্ল', আজি মই এটা লাওৰ নিৰামিষ ৰেচিপি দেখাম। দৈ কাৰী, লাও দি দৈ কাৰী বনাম। লাওটো মই গোটেই লাওটো লোৱা নাই, যিহেতু পকৰি নিচিনা বনাম, গোটেই লাওটো দৰকাৰ নহ'ব। এই লাওটো মই বাকলি গুচাই চফা কৰি ধুই ল'ম। ধুই লৈ মই পিহনাত পিহিম। এইটো সম্পূৰ্ণ নিৰামিষ ৰেচিপি। ইয়াৰ কাৰণে আপোনাৰ নৰসিংহ পাত কেইটামান, শুকান জলকীয়া আৰু সৰিয়হ আৰু বেচন লাগিব। লাওখিনি মই এতিয়া ধুই ল'লোঁ। ধুই লৈ বাকলি গুচাই মই পিহনাত পিহি ল'ম। পিহনাত পিহি লোৱাৰ পিছত কিন্তু লাওখিনিৰ পৰা খুব পানী ওলাব। পানীখিনি অকণমান চেপি পেলাই দিব লাগিব। এতিয়া মই সেই পৰিমাণত যিমান দৰকাৰ হয় সিমানখিনি বেচন ল'ম। আপোনালোকে নিজে আন্দাজমতে ল'ব বেচনটো। এতিয়া মই নিমখ আৰু হালধি নিজৰ আন্দাজমতে, আপোনালোকেও তেনেকৈয়ে ইউজ কৰিব আন্দাজমতে। হালধি নিমখ আন্দাজমতে হেৰি কৰি, পকৰি যেনেকৈ আপোনালোকে বৰা বুলি কয় নে পকৰি বুলি কয় নাজানো, মই কিন্তু লাওৰ সেই পকৰি বুলিয়ে কৈছোঁ, বৰাই আৰু দিয়কচোন। তেনেকৈ আপুনি মঠি ল'ব, যিখিনি পকৰি নিচিনা কৰি ল'ব। বহুতে বহুত ধৰণে কয়, পকৰি বুলিও কয়, বৰা বুলিও কয়। এতিয়া কেৰাহীত তেল গৰম কৰি সেইখিনি মই অলপ অলপকৈ ভাজি ল'ম। যিহেতু মই বহুত বেছি বনোৱা নাই, কমকৈ বনাইছোঁ, সেয়ে দৈও বেছি নালাগে। দৈ একাপৰ জোখত লৈছোঁ। এতিয়া পকৰিখিনি মই বনাই ল'ম। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ডাঙৰ সৰু কেনেকৈ বনায়, নিজৰ ইচ্ছা অনুযায়ী বনাব। বনাই খাই চাব, যদি নাই খোৱা বেয়া নালাগে। সম্পূৰ্ণ নিৰামিষৰ দিনত বনাব পৰা এটা ৰেচিপি। আদা, নহৰু, পিঁয়াজ একোৱেই দৰকাৰ নাই ইয়াত, এইটো ৰেচিপিত। এতিয়া মই পকৰিখিনি অলপ অলপকৈ ভাজি ল'ম। ভাজি লৈ পকৰিখিনি ভাজি লোৱা হৈ গ'লে বহুত বেছি সময়ো নালাগে এইটো বনাবলৈ, লাও কাৰী। পকৰিখিনি বনাই মই ভাজি অলৰেডি হৈ গৈছে। অলপ অলপ ভাজিছোঁ। অলপকৈ কেৰাহীত বহুত বেছি তেলো দিয়া নাই। অলপ তেল দি মই পকৰিখিনি এলুটি সিলুটি কৰি ভাজি লৈছোঁ। দেখিছেই পকৰিখিনি ধুনীয়া হ'ব। পকৰিখিনি দেখিবলৈও ধুনীয়া হয়। এই ভজা হৈ গৈছে। অলপ ভাজিলোঁ। এতিয়া গোটেই পকৰিখিনি মই ভাজি ল'লোঁ একেদৰে। এতিয়া মই পকৰিখিনি নমাই লৈছোঁ। এতিয়া সেইখিনি তেলতে মই শুকান জলকীয়া 2টা দিম। আপোনালোকে ইচ্ছা অনুযায়ী সৰহকৈও দিব পাৰে, জলকীয়া গুড়িও ইউজ কৰিব পাৰে। মই কিন্তু নাই কৰা, শুকান জলকীয়া দিম। সৰিয়হ দিম, প্ৰথমতে সৰিয়হ দিম। তাৰপিছতে মই ক'লা সৰিয়হটো ইউজ কৰিছোঁ। আপোনালোকে হালধীয়াটোও ইউজ কৰিব পাৰে। সৰিয়হ দিছোঁ আৰু তাৰ লগতে মই শুকান জলকীয়া আৰু নৰসিংহ পাত কেইটামান গৰম তেলতে দি দিম। বেছি তেলৰো দৰকাৰ নাই। এই পকৰিটোৱে বেছি তেল নাখায়, যিহেতু লাও আৰু বেচনৰ। এতিয়া মই তাৰ কাৰণে একাপ দৈ লৈছোঁ। এতিয়া নৰসিংহখিনি, শুকান জলকীয়াখিনি অলপ ভজা হৈ গ'লে এই মই দৈখিনি, একাপ দৈটো মঠি ল'ব লাগিব দৈখিনি। আৰু দৈখিনি দিয়াৰ সময়ত গেছটো অলপ কমাই ল'ব লাগিব। অকণমান হালধি দিছোঁ তেলতে দি, মই এই মঠি থোৱা দৈখিনি এতিয়া এই গৰম সেইখিনি তেলতে দি দিম। এই দৈখিনি দিওঁতে কেতিয়াবা দৈখিনি ফাটি যোৱাৰ চান্স থাকে, খুব লৰাব লাগে। সেইকাৰণে দৈখিনি দিয়াৰ লগে লগে লৰাব লাগে। এতিয়া মই এচামুচ বেচন ঠাণ্ডা পানীৰে গুলি ইয়াত লগতে মিলাই দিম। আপোনালোকে চাই ল'ব, বেছি যদি পাতল হয় বেচন 2 চামুচো ইউজ কৰিব পাৰে। মই বেচন এচামুচেই ইউজ কৰিছোঁ। এচামুচ দি ঠাণ্ডা পানীৰে গুলি মই এই দৈখিনিৰ লগতে অলপ মিলাই দিম বেচন। খাই চাব যদি খোৱা নাই, আৰু খোৱাসকলেতো জানেই আৰু কেনেকৈ বনায়। মই নোখোৱাসকলৰ কাৰণে এইটো ভিডিঅ' আগবঢ়াইছোঁ। এতিয়া মই সেই বেচনখিনি দি অকণমান পানীটো উতল আহিবলৈ, এইখিনি দৈ আৰু বেচনৰ যিখিনি পানী দিলোঁ, অলপ উতল আহিলে বনাই থোৱা পকৰিখিনি দি দিম। এতিয়া আপোনালোকে নিমখ দিব। নিমখ মানে সোৱাদ অনুযায়ী, নিমখ দিব। নিমখ দি সেই পকৰিখিনি এই উতল অহা এই দৈ আৰু বেচনৰ মিশ্ৰণটোত পকৰিখিনি দি দিব। এইখিনি উতল অহাৰ লগে লগে দি দিয়াৰ লগে লগে আপুনি অলপমান সময় ঢকাৰ পিছতে তৰকাৰীটো হৈয়ে যায়। যিহেতু লাও আৰু বেচনৰ এইখিনি প্ৰায় ভাজিয়ে থোৱা থাকে, বেছি দৰকাৰেই নাই উতলিবলৈ। কোমলেই হয় পকৰিকেইটাও, বৰ বেছি টান নহয়। যিহেতু লাওৰ বনাই খাই চাব যদি লাওৰ খোৱা নাই। আৰু এনেই বেচনৰ হয়তো এনেকৈ কাৰী বনাই খাইছেই নিশ্চয় বহুতে।
আৰু নাই খোৱা যদিও বনাই খাব। সম্পূৰ্ণ নিৰামিষ এটা ৰেচিপি। নিৰামিষৰ দিনত কি খাম কি নাখাম কেতিয়াবা চিন্তা কৰিবলগীয়া হয়। দৈ থাকিলে সাধাৰণতে থাকেই সকলোৰে ঘৰত দৈ, সেইটো বনাই খাই চাব পাৰে। ভালেই লাগে খাই ভাতৰ লগত। মই ভাতৰ লগতে মানে বেছি খাওঁ এই কাৰীটো। গৰম দিনত বিশেষকৈ ভাল লাগে। বেছি গৰম পৰিলে কাৰীটো, আমাৰ ঘৰৰ সকলোৰে এই কাৰীটো প্ৰিয়। এতিয়া মোৰ কাৰী হৈ গ'ল। দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ, কালাৰো ধুনীয়া, খাবলৈও ধুনীয়া, আৰু পকৰীকেইটা বহুত কোমল হয় খাবলৈ, টেষ্টি হয় খাবলৈ। খাই চাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ